মানে কালি প্ৰায় 9:30 বজাত যিটো মানে বিজুলী ঢেৰেকনি আহিছিলে তাতে গৰু 5টা আছিলে 5টাৰ ভিতৰত 3টা মৰিলে পোৱালি 2টা থাকিলে তাকে আমি নিশ্চিতভাৱে চৰকাৰৰ পৰা কিবা সাহায্য পাম বুলি আশা কৰিছোঁ যেহেতু দুখীয়া পৰিয়ালৰ ল'ৰা তেখেতে গাখীৰ বিক্ৰী কৰিয়ে মানে পৰিয়ালটো পোহপালন কৰি আছিলে গতিকে আমি চৰকাৰকো এটা অনুৰোধ কৰিছোঁ এই ল'ৰাটোক চলিবৰ কাৰণে কিবা এটা সাহায্য দিবৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। 9টা বজাত ঢেৰেকনিৰ ফলত এই গৰু 3টা মোৰ গোৱালিৰ ভিতৰত মৰি থাকিলে। কিমান সময়ত গম পালে আপোনালোকে? মই আজি ৰাতিপুৱাহে গম পাইছোঁ, শুই উঠি চাইছোঁ গোৱালিলৈ গৰুকেইটা পৰি আছে। তাকে আপোনালোকে আহিছে ভালেই হ'ল। চৰকাৰৰ ফালৰ পৰা আমি কিবা এটা সুবিধা এটা দিব পৰাকৈ আপোনালোকেও গাড়ীব জনাই দিব। মাইকী গৰু 2জনী, দমৰা এটা, পোৱালি 2টা থাকি গ'ল, সৰু সৰু পোৱালি। তাকে সিহঁতৰ গাখীৰৰ কাৰণে বহুত চিন্তা কৰিব লাগিব এতিয়া মই। আপোনাৰ মানে জীৱিকা গাখীৰ বিক্ৰী পেলাই এনেকৈ জীৱিকা তেনেকেই চলি আছিলোঁ ধৰ। এতিয়া মোৰ বহুত দিগদাৰ হৈ গ'ল।